হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফলেৰে উত্তীৰ্ণ হৈ উজ্বলি উঠিল হাউতলী নতুন মাটিৰ চাহ শ্ৰমিকৰ কন্যা ৰেখামণি। আজি ঘোষণা কৰা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত আৰ্থিক দৈন্যতাৰ প্ৰাচীৰ ভাঙি উজ্বলি উঠিবলৈ সক্ষম হ'ল খুমটাই নতুন মাটি বাগিচাৰ মেধাৱী ছাত্ৰী ৰেখামণি কালেণ্ডী। মেলামৰা শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আটাইকেইটা বিষয়ত লেটাৰসহ 84% নম্বৰেৰে সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ল ছাত্ৰীগৰাকী। মোৰ মতে ফলাফলটো ইমান ভাল নহ'ল যদিও মোৰ পিতৃ মাতৃৰ কাৰণে বহুতো এটি সুখৰ খবৰ। যিমান ভাবিলোঁ সিমানটো যদিও অৰ্জন কৰিব নোৱাৰিলোঁ, মই ভাবিছোঁ যে আগলৈ আৰু কষ্ট কৰি এটা ভাল এতিয়া মই 6টাত লেটাৰ লাভ কৰিছোঁ। 84 তেখেতে বহুতো কষ্ট কৰিছিল। মোক যিখন স্কুলত পঢ়াইছিল সেইখন এখন প্ৰাইভেট স্কুল। তাত বহুতো অৰ্থৰ প্ৰয়োজন, বহুতো কষ্ট কৰি বহুতো সঞ্চয় কৰি নাখাই নবৈ মোক সেইখিনি সুবিধা দিছিল এইখন বিদ্যালয়ত পঢ়ালে। আজি হয়তো মই এই ফলাফল কঢ়িয়াবলৈ পাৰিছোঁ সেই বিদ্যালয়খনত পঢ়াৰ বাবে। বহুতো ভাল লাগিছে, মনলৈ সকলোখিনি কষ্ট মোৰ ভাহি পৰিছে। আগৰ যিখিনি কষ্ট সেইখিনি সকলোৱে মনত পৰিছে, বহুতো ভাল লাগিছে। তেওঁলোকে বহুতো কষ্ট কৰিছিল, মোক পঢ়াৰ বাবে সকলো সুবিধা কৰি দিছিল। পঢ়িবৰ সময়ত যাতে একো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো সুবিধা কৰিছিল তেওঁলোকে। পিতৃ ভৰত কালেণ্ডীয়ে চাহ শ্ৰমিকৰ পিতৃয়ে কোনোমতে কন্যাৰ পঢ়াৰ খৰচ বহন কৰি উৎসাহিত কৰিছিল। কন্যা ৰেখামণিয়েও পিতৃ মাতৃক নিৰাশ নকৰি নিজৰ পৰিশ্ৰম একান্ত চিত অধ্যয়নেৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উৎকৃষ্ট ফলাফল আজুৰি আনিবলৈ সক্ষম হ'ল। তেওঁৰ সাফল্যত আজি পিতৃ মাতৃৰ চকুৰে নিগৰিছে আনন্দৰ অশ্ৰু। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ সপোন পুহি ৰখা ৰেখামণিক এতিয়া প্ৰয়োজন সুহৃদয়বান লোক তথা চৰকাৰৰ কিছু সহায়ৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু খুমটাই জনপ্ৰতিনিধিগৰাকীলৈ কাটৰ আহ্বান পিতৃৰ। এতিয়া 10:30 যেতিয়া ৰিজাল্ট ঘোষণা হ'ব বুলি পেলাই মই গম পাইছিলোঁ, তেতিয়া মই আমাৰ হাউতলী নতুন মাটি ছেকশ্যন নম্বৰ 23ত মই কৰ্মৰত অৱস্থাত আছিলোঁ বাগিচাত। সেই সময়ত মোৰ সহবন্ধুজনে ইয়াৰ ৰোল নাম্বাৰটো অনলাইনত চেক কৰি 6টা লেটাৰ হৈ কিনে উত্তীৰ্ণ হৈছে বুলি কৈছে HLC পৰীক্ষাত। তেতিয়া মই খুব আৱেগিক হৈ কান্দিছিলোঁ। সেইটো এনেকুৱা লাগিছে যে মই যিখিনি কষ্ট কৰিলোঁ আজি সেইটো মোৰ এটা সুখৰ চকুলো বৈ আহিছে বুলি মই ভাবিছোঁ। আৰু সেইটো সময়ত ধৰি লওক তাই যেতিয়া মই প্ৰথম শ্ৰেণীত এডমিশ্যন দিছিলোঁ তেতিয়া মোৰ কোনো টকা পইচা বহুত অভাৱ আছিলে। সেই সময়ৰ পৰাই মই গম পালোঁ যে ইয়াতে যদি ভৱিষ্যতে ভাল হ'ব তেতিয়াহ'লে আমি ত্যাগ দিব লাগিব। আমি বহুত কষ্ট কৰিছোঁ নিজে নাখাই নবৈ। কাপোৰ কানি কোনোবাই যদি ভাল পিন্ধে আমি সেই টাইমত কাপোৰ কানি ভাল নিপিন্ধো, যাতে এইটো টকাৰে আমাৰ যিখিনি ছোৱালীজনীক দিব পাৰোঁ আমি এনেকৈ ত্যাগ দিছোঁ। আৰু